মিটিংটো ভালে ভালে হৈ গ'ল। কেণ্ডিডেট ডিক্লেৰেশ্যনৰ কাৰণে আৰু অলপ সময় ল'ব লগা হৈছে। হ'ব কেণ্ডিডেটটো আজি হ'ব ছাৰ। আজিৰ ভিতৰত হ'ব লাগে, ৰাতিৰ ভিতৰত হ'ব লাগে। যদি হয় আপোনালোকে গম পাব, চিন্তা নাই। নাই এনেকুৱা মানাছ বা কিবা স্পেচিফিক মই নকম। ছাৰ নতুন মুখ আহিব নেকি এইবাৰ? আহিব লাগে, নতুন মুখ আহিব লাগে। মানাছ বুলি নহয়, গোটেই সমষ্টিটো মই চাই আছো। আমি PMB আলোচনা কৰিছে আৰু অলপ কনচালটেশ্যনৰ অলপ বাকী আছে, সেইকাৰণে 1-2 ঘণ্টা লেট হ'ব পাৰে। ছাৰ কিমানটা সমষ্টিৰ কাৰণে ডিক্লেৰেশ্যন কৰিব? আমাৰতো NDA 126টা। না আজি ছাৰ 11টা কৰিব BPF দলে। NDA হিচাপে 126টা। 11টা কৈ থাকে আপোনালোকে। অন্য দলৰ বিধায়ক বা MCLA এইটো যোগাযোগ কিবা চলিছে নেকি? অন্য দলৰ কোনোবা MCLA বা কোনোবা কৰ্মী বিধায়ক এইটোতো যোগাযোগ থাকে, কৰিছে, নকৰা নহয়। আমি চিন্তা কৰি আছো যেন হওক। সব দলত থাকে এইবিলাক। এজনে টিকেট নাপালে সেইফালে যোৱা, সেইফালে টিকেট নাপালে এইফালে আহা, এইটো দলত চলে, এইটো কমন। এইটো লৈ আমাৰ BPF দলে কিবা নষ্ট হ'ব সেইটো নহয়, বা কোনোবা দলে নষ্ট হ'ব সেইটো নহয়। মই কৈছো আমাৰ BPF 15টা সমষ্টিত NDA হিচাপে দিছপুৰত পঠাব লাগে। ইয়াৰ কাৰণে আমি পুৰা যোজা চলাই আছে আৰু পুৰা ৰেডি। আমাৰ কমিটমেণ্ট 15টা সমষ্টি আমি দিছপুৰত দিম। ছাৰ কোনোবা ষ্টাৰ কেম্পেইনিং আহিব নেকি? এনে কোনোবা বিধায়কে যোগাযোগ বা টিকট পোৱাৰ সম্ভাৱনা আছে অন্য দলৰ বিধায়ক? নাই তেনেকুৱা নাই অন্য দলৰ আমাৰ BPF দলৰ পৰাই টিকেট পাব। আমাৰ BPF দলৰ পৰাই টিকেট পাব। যোনে পাব দলৰ মানুহে পাব, বেলেগ দলৰ পৰা আহি নাপায়। নিৰ্বাচনী সম্পৰ্কত কি ক'ব? না, আমাৰ বিৰাট ভাল চলি আছে, চাই থাকক। আমাৰ কেণ্ডিডেট ডিক্লেৰেশ্যনৰ পিছত আৰু আমি এছেম্বলি ৱাইজ দিছপুৰ চলো যাত্ৰা আমি আকৌ ৰিপিট কৰি আছো। ষ্টাৰ কেম্পিং কোন আহিব নাহিব এতিয়ালৈকে আমি ঠিক কৰিব পৰা নাই। আমি আনিম। নিৰ্বাচন ষ্টেৰিং কমিটি এছেম্বলি ৱাইজত আমি বনাব দিছে। ইয়াত থাকিব NDA হিচাপে, যেনিবা BJP আছে, UPPL আছে বা আসাম গণ পৰিষদ আছে। যিহেতু আমি NDA টিম হিচাপে আছে, UPPLও থাকিব লাগে আমাৰ ইলেকশ্যন ষ্টেৰিং কমিটিত। AGPও নিশ্চয় থাকিব, BJPও নিশ্চয় থাকিব। আমি এছেম্বলি ৱাইজত ষ্টেৰিং কমিটি আমি বনাম। যিহেতু যদিও UPPL ধৰক আপোনালোকৰ লগত নাই, মানে বিশেষকৈ BTC ক্ষেত্ৰত UPPL লগত নাই। কিন্তু আচলতে নিৰ্বাচনৰ সময়ত বন্ধুত্বমূলক হ'ব নে? আচলতে এনেকুৱা নহয়, বন্ধুত্বমূলক মানে আমাৰ এলায়েন্স হিচাপে AGPয়ে কিমান চিট ল'ব পাৰিছে, ইয়াত আমি BPFে কিমান চিট ল'ব পাৰিছে, ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব। যিহেতু সময় কম ছাৰ, হেলিকপ্টাৰ কিবা নাই হেলিকপ্টাৰটো আছে, এতিয়াও আছে। আমি হেলিকপ্টাৰ দি ঘূৰিম। হেলিকপ্টাৰ দি ছাৰ এখনে না দুখন এখন এখনে চাফিচিয়েণ্ট আমাৰ। তেল চেল ভৰা হৈছে? পইচাটো অভাৱ মানে এতিয়াতো আমি যিহেতু চৰকাৰ আছে, দিন ভাল ছাৰ এতিয়া। চবে মানে আমাক সহায় কৰিব বিচাৰি আছে। যদি সহায় কৰে আমি ল'ম। বাকী কি হ'ব? বাকী 26ত কি? 26ত দিছপুৰত চৰকাৰ বনাব লাগে আমি NDA হিচাপে। সেইটোৱে মন্ত্ৰীত্ব দাবী কৰিব কিবা? মন্ত্ৰীটো এইটো পিছৰ কথা, এতিয়াতো আছে, এতিয়াও এতিয়া আছে।